হেল্ল', আজিৰ ভিডিঅ'টোত আমি আৰম্ভ কৰিবলৈ গৈ আছো অনুশীলনী 1.2 আৰু অনুশীলনী 1.2 প্ৰথম প্ৰশ্ন যেটো দিয়া আছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। এই প্ৰশ্নটোৰ উত্তৰ আমি এতিয়া কৰিম। এটা প্ৰথম প্ৰশ্ন যেটো আমাক প্ৰশ্নটো প্ৰথমত লিখিলো এক নং যেটো প্ৰশ্ন দিয়া আছে আমাৰ এক্সাৰসাইজ 1.2 যে প্ৰথম যেটো প্ৰশ্ন দিয়া আছে কোৱেশ্চন নং 1ত যে তলৰ প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা। তলৰ প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা। গুণফল হিচাপে প্ৰকাশ কৰা। এতিয়া প্ৰথম যেটো প্ৰশ্ন দিয়া আছে আমাক এক নম্বৰটো দিয়া আছে 140। এতিয়া আমি কি কৰিম 140 এর মৌলিক উৎপাদক উলিয়াম। 140 আমি যেটা উৎপাদক আছে সেইটা উলিয়াই আমি মৌলিক উৎপাদক উলিয়াম। মৌলিক উৎপাদক উলিয়াই তার গুণফল হিসাবে আমি কি কৰিম প্ৰকাশ কৰিম। এতিয়া প্ৰথমত আমি 140 মৌলিক উৎপাদক উলিয়াই পাও। 140 2 এ যাব যেহেতু যুগ্ম সংখ্যা 2 7 গুণ 14 0 এটা আছে 0 এতিয়াও 2 এ যাব 2 3 গুণ 6 এক বাকি আছে 7 আছে 2 3 গুণ 6 এক বাকি আছে এই 0 লগ হৈ গলে 10 হৈ যাব 2 5 গুণ 10 এতিয়া 2 না যায় 3 না যায় এতিয়া 5 যাব 5 7 গুণ 35 এতিয়া এইটো আমাৰ আৰু না যায় আমি কি পালো সমাধানত লিখিম আমি লিখিম 140 ইকুয়াল আমি কি পালো ইয়াত 2 into 5 into 7 অর্থাৎ আমি কি পালো 2 স্কয়ার into 2 এর কেটা আছে আমার দুটো আছে 2 স্কয়ার into 5 into 7 এইটোই হল আমার এই প্রশ্নটোর উত্তর। এতিয়া নেক্সট প্রশ্নটোত কি দিয়া আছে নেক্সট দিয়া আছে 156 দুই নম্বৰ যেটো দিয়া আছে আমাক দুই নম্বৰ দিয়া আছে 156 আমি 156 এর মৌলিক উৎপাদক উলিয়াম। 156 দুই আমার হরণ যাব 2 7 গুণ 14 2 7 গুণ 14 আমার বাকি থাকিল 1 এটোৰ লগ হৈ গলে 16 হৈ যাব 2 8 গুণ 16 আকৌ 2 3 গুণ 6 এক বাকি আছে এটোৰ লগ হৈ গলে 18 হৈ যাব 18 লগ হলে 18 হৈ যাব 2 9 গুণ 18 এতিয়া এতে 3 যাব 3 1 গুণ 3 যেহেতু অযুগ্ম সংখ্যা গতিকে 3 যাব অযুগ্ম সংখ্যা হরণ যাব 3 1 গুণ 3 3 3 গুণ 9 এইটো আৰু না যায় 39 পাই গলো। এতিয়া আমি লিখিম 156 ইকুয়াল আমি পালো 2 into 3 into আমি 13 পালো তো 2 কেইটা পালো 2 দুটা পালো 2 স্কয়ার into 3 into 13 এইটোই হল আমার উত্তর। ইমানখিনিলৈকে লিখি লোৱা মই পিছৰ কেইটালৈ আগবাঢ়ি আছো এতিয়া নেক্সট আমাৰ প্ৰশ্নলৈ আমি আগবাঢ়িম। নেক্সট প্ৰশ্নটোত আমাৰ কি দিয়া আছে আমাক দিয়া আছে 3825 নেক্সট যেটো কোৱেশ্চন 3 নম্বৰত 3825 এতিয়া আমি 3825 এর কি করিম উৎপাদক উলিয়াম 3825 এর উৎপাদক উলিয়াম। সমাধান এতিয়া যেহেতু অযুগ্ম সংখ্যা এইটো কি যাব 3 যাব 3 নগলে আমি 5ত গলো হয় এটা 3 যাব 3 1 গুণ 3 ইয়াত আছে 8 3 2 গুণ 6 2 বাকি আছে এটো লগ হৈ গলে 22 হৈ যাব 3 7 গুণ 21 এক বাকি আছে এটো লগ হৈ গলে 5 লগ হৈ গলে 15 হৈ যাব 3 5 গুণ 15 এতিয়া আকৌ 3 4 গুণ 12 3 4 গুণ 12 3 2 গুণ 6 বাকি থাকিল 1 15 হৈ যাব 3 5 গুণ 15 এতিয়া 5 যাব
5 8 গুণ 40, 2 বাকি আছে 25, 5 5 গুণ 25, আকৌ 5 যাব, 5 1 গুণ 5, 3 বাকি আছে, ইয়াত আছে 8, 5 1 গুণ 5, 3 বাকি আছে, এই 3 টো 5 ৰ লগ হৈ গলে 35 হৈ যাব, 5 7 গুণ 35, এতিয়া আমি কি পাই গলো 17 পাই গলো, 17 টো আৰু 17 ত আৰু নাযায়। এতিয়া আমি লিখিম 3825 ইকুৱেল, আমি এই উৎপাদক কিটা লিখিম, আমি উৎপাদক কি কি পালো, 3 পূৰণ 3 পূৰণ 5 পূৰণ 5 পূৰণ 17 পালো। এতিয়া আমি কি কৰিম, উৎপাদক কিটা ইয়াত 3 দুটা আছে, 3 স্কয়ার, 5 দুটা আছে, 5 স্কয়ার ইনটু 17, এইটোই হল আমাৰ উত্তৰ। এতিয়া আমি কি কৰিম, নেক্সট প্ৰশ্নলৈ আগবাঢ়িম। নেক্সট কি দি আছে, নেক্সট আমাক দি আছে 5005, অর্থাৎ 5005, 4 নংটোত দি আছে 5005। আমি 5005 কি কৰিম, মৌলিক উৎপাদকৰ গুণফল হিচাপে আমি কি কৰিম, প্ৰকাশ কৰিম। এতিয়া 5005 উৎপাদক উলিয়াম, 5 যাব হৰণ 5 1 গুণ 5, দুটা শূন্য আছে, দুটা শূন্য, আকৌ 5 1 গুণ 5, এতিয়া এইটোত আৰু 5 নাযায়, এতিয়া 7 হৰণ যাব, তো 7 1 গুণ 7, আমাৰ ইয়াত 7 1 গুণ 7 হল, ইয়াত আছে 10, 3 বাকি আছে, এই 3 টো 0 ৰ লগ হৈ গলে 30 হৈ যাব, 30 হৈ যাব, তো 7 4 গুণ 28 হ'ব, ইয়াত 7 4 গুণ 28 হ'ব, 28 যদি হয় আমাৰ 2 বাকি থাকিব, 2 টো 1 ৰ লগ হৈ গলে 21 হৈ যাব, 7 3 গুণ 21। এতিয়া আমি 7 3 গুণ 21, এতিয়া আমাৰ 7 নাযায়, 9 নাযায়, 11 যাব, তো 11 1 গুণ 11 কিমান বাকি আছে, ইয়াত 14 আছে, 11 1 গুণ 11, 3 বাকি আছে, 3 টো যদি এই 3 টো লগ হৈ যায় তেনেহলে কি হৈ যাব, 33 হৈ যাব, 11 3 গুণ 33, অর্থাৎ 11 3 33। তো আমি কি পালো, আমি উৎপাদক কেইটা পালো, আমি লিখিম যে 5005 ইকুয়াল আমি কি লিখিব পাৰো, 5 ইনটু 7 ইনটু 11 ইনটু 13, এইটোই হল আমাৰ উত্তৰ। ইমানখিনিতে এইটো উত্তৰ শেষ। ইয়াৰ পিছত আমাক আৰু দি আছে, আমাক দি আছে 5 নম্বৰ আৰু এটা 7429, ইমানখিনিলৈকে হলে লিখি লোৱা, মই মুছি আছো আৰু নেক্সটলৈ আগবাঢ়ি আছো। নেক্সট যেটো আমাক দি আছে, নেক্সটটো দি আছে 5 নম্বৰ, যেটো 5 নম্বৰটো দিয়া আছে 7429, 7429। এতিয়া আমি 7429 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম, মৌলিক উৎপাদক উলিয়াম 7429। 7429 এই যেটো সংখ্যা দি আছে, এই সংখ্যাটো 3 5 7 9 এইবিলাকে নাযায়, সিধা 70 নাযায়, ইয়াৰ আগৰ কোনো সংখ্যা এইটো হৰণ নাযায়, 70 নাযায়, তো 17 74 ত কেইবাৰ যাব, 17 তো 17 ত নাযায়, 75 ত যাব, 74 ত 17 কিমান বাৰ যাব, 17 4 বাৰ, 17 4 গুণ 68 হয়, 17 4 গুণ কিমান হয় আমাৰ 68 হয়, তো 17 4 গুণ 68 হয়, ইয়াত আছে 74, তো 74 ৰ পৰা 68 যদি যায় কিমান থাকিব, 2 আৰু 4 6 থাকিব, এই 6টো যদি এই যেটো 6 বাকি থাকিব আমাৰ, এই 6টো যদি 2টো লগ হৈ যায় তেনেহলে আমাৰ 62 হৈ যাব, আমাৰ ইয়াত 62 পাম। এটা 62 74 ত কেইবাৰ যাব, 17 গুণ 17, 17 2 গুণ 34, 17 3 গুণ 51, 17 4 গুণ হলে আকৌ 68 হৈ যাব, বেছি হৈ যাব, অর্থাৎ 3 বাৰ যাব, 17 3 গুণ 51 পালো আমি, ইয়াত আছিল আমাৰ 62, আমি ইয়াত 51 পালো, ইয়াত 62 আছিল, 17 3 গুণ আমাৰ 51 হৈ যায়, তো 2 পৰা 1 গলে 6 পৰা 1 গলে অর্থাৎ 11 থাকিব, এই 11 টো যদি আমাৰ এই 11 টো যদি এই 9 টো 9 ৰ লগ হয় তেনেহলে আমাৰ হৈ যাব 119। এতিয়া 17 119 ত কেইবাৰ যায়, 17 119 ত 7 বাৰ যায়, অর্থাৎ 7 7 গুণ 49, 49 ৰ 9 তাকেল 4, 7 গুণ 7 আৰু 4 11 হয়, আমাৰ কিমান পালো আমি, আমাৰ 7429 ত কিমান বাৰ হৰণ গৈছে, 437 বাৰ। এতিয়া আমি কি কৰিম, এতিয়া আকৌ 17 নাযায়, আকৌ এই সংখ্যাটো 17 নাযায়, 19 হৰণ যাব, চোৱা 19 1 গুণ 19, 19 2 গুণ কিমান হয় 38 হয়, 38 হয়, 38 হয়, 19 3 গুণ হলে আকৌ বেছি হৈ যাব, ইয়াত আছে আমাৰ 43, তো 19 2 গুণ কিমান হয় 38, এতিয়া ইয়াত আছে 43, ইয়াত আছে 43, আমাৰ যদি 38 যায় গৈ, আমাৰ 13 ৰ পৰা 8 গলে আমাৰ 5 বাকি থাকে, এই 5টো যদি 7 ৰ লগ হয় তেনেহলে হৈ যাব 57। এতিয়া
1957 কিমান বাৰ যাব 19 3 গুণ 57 অৰ্থাৎ আমাৰ 19 3 জাৰ 57 আমি পাই যাম এইটোই হল আমাৰ পদক আমি এইখিনি লিখিম সমাধানত লিখিম 7429 ইকুৱেল আমি লিখিব পাৰো 17 into 19 into 23 এইটোই হল আমাৰ উত্তৰ এতিয়া আমি কি কৰিম 2 নং প্ৰশ্ন যেটো দি আছে 2 নং প্ৰশ্নলৈ একবাৰ 2 নং প্ৰশ্নত আমাক কি দি আছে 2 নং প্ৰশ্নত দি আছে যে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা আৰু সত্যাপন কৰা যে লসাগু ইনটু গসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল এতিয়া আমি নেক্সট যেটো 2 নম্বৰ প্ৰশ্ন আছে এইটো একবাৰ ইমানখিনি বুজি পালে লিখি লোৱা মই এইখিনি মচি আছো এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 2 যেটো দি আছে কোৱেশ্চন নম্বৰ 2 দি আছে তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু আৰু গসাগু উলিওৱা দাৰি সত্যাপন কৰা যে লসাগু ইনটু গসাগু সমান সমান সংখ্যা দুটাৰ গুণফল বা পূৰণফল কোৱেশ্চন নম্বৰ 1 ত দি আছে আমাৰ 26 আৰু 91 আমাক প্ৰশ্নটোত কি ক'লে যে তলত যিবিলাক আমাৰ অখণ্ড সংখ্যা দি আছে এই অখণ্ড সংখ্যাবিলাকৰ লসাগু আৰু আমি গসাগু উলিয়াব লাগে আৰু লসাগু আৰু গসাগু উলিয়াই আমি এইটো সত্যাপনো কৰিব লাগে যে লসাগু ইনটু গসাগু অৰ্থাৎ লসাগু আৰু গসাগু যদি আমি পূৰণ কৰো তেনেহলে এই সংখ্যা যি দুটা দি আছে সেই সংখ্যা দুটা পূৰণ কৰিলে যিটো ফল হয় সেইটো ফল আমি পাব লাগিব অৰ্থাৎ লসাগু আৰু গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল হ'ব লাগিব এতিয়া আমি কি কৰিম 26 আৰু 91 ৰ প্ৰথমত লসাগু আৰু গসাগু উলিয়াই কওঁ সমাধান আমি কি কৰিব লাগে 26 আৰু 91 ৰ প্ৰথমত উৎপাদক উলিয়াম উৎপাদকৰ পৰা আমি লসাগু আৰু গসাগু উলিয়াই এইটো সত্যাপন কৰি দেখুৱাম এতিয়া 26 ৰ আমি উৎপাদক যদি উলিয়াও 26 কি হৈ যাব 2 13 26 এইটো আৰু না যায় আৰু 91 ক আমি কি কৰিব পাৰো 91 ক যদি 7 13 91 7 13 জাৰ 91 আমাৰ হৈ গল বা 13 7 জাৰ 91 হৈ গল এতিয়া আমি 26 ৰ উৎপাদক কি পালো 2 into 13 পালো আৰু 91 ৰ উৎপাদক কি পালো 7 into 13 এই দুটা পালো এতিয়া আমি কি কৰিব লাগে এইখিনিৰ পৰা আমি লসাগু আৰু গসাগু উলিয়াব লাগে আমি লিখিম এতেকে গসাগু কাৰ গসাগু উলিয়াই আছো 26 and 91 তো গসাগু কি হ'ব যে গসাগু যেতিয়া আমি উলিয়াম কি কৰিম এই যিকেইটা সংখ্যা আমি কি কৰিম উৎপাদক উলিয়াম এই উৎপাদকবোৰৰ দুইটাতে যিবিলাক কমন থাকিব সেই কমন দুটাৰ পৰা আহিব এতিয়া ইয়াত আছে এই দুইটা কি কৰিছে এতিয়া ইয়াত যোগ হৈ আছে এই দুটা 13 গতিকে আমাৰ কি হ'ব যেটো আমাৰ গসাগু আহিব এই দুটা 13 ৰ পৰা কি হ'ব এটা 13 আহিব এই দুটা 13 ৰ পৰা এটা 13 আমাৰ কি হৈ যাব গসাগু হৈ যাব এই দুটা এতিয়া আমি কি কৰিম এতিয়া আমি লসাগু উলিয়াম এতেকে লসাগু কাৰ 26 আৰু 91 ৰ লসাগু কি কৰিম যেতিয়া আমি লসাগু উলিয়াম আমাক ইয়াত কি সংখ্যা দি আছে এই উৎপাদকবোৰত এই দুইটাৰ ভিতৰত উৎপাদকক কি সংখ্যা দি আছে 2 এটা সংখ্যা দি আছে 7 এটা সংখ্যা দি আছে আৰু কি দি আছে 13 এটা সংখ্যা দি আছে এতিয়া আমি চাম এই দুইটাৰ উৎপাদকত আটাইতকৈ 2 কোনটো সংখ্যাত বেছি যেহেতু ইয়াত এটা 2 আছে গতিকে 2 এটা আহিব ইয়াৰ পিছত আমি চাম এই দুটাৰ ভিতৰত 7 কোনটোত আটাইতকৈ 7 বেছি বাৰ আহিছে তো যেহেতু অকল 91 ত এবাৰ আহিছে গতিকে এইটো আহিব কিছুমান আৰু পাবা তোমালোকে নাম্বাৰ যিবিলাকত কি হ'ব ইয়াত যদি দুবাৰ আহে তেনেহলে ইয়াত তিনিবাৰ আহিব কোনো এটা সংখ্যা যেতিয়া আমি এনেকৈ পাম ধৰি লও ইয়াত 2 দুইবাৰ আহিছে আৰু ইয়াত 2 তিনিবাৰ আহি গল ইয়াত দুইবাৰ আহিছে ইয়াত তিনিবাৰ আহি গল তেতিয়া আমি তেনে ক্ষেত্ৰত কি কৰিম এই বেছি টকা কিটো সেইটো আমি লিখিম
এতিয়া আমাৰ 7 আৰু 13 ইনটু আমাৰ কি হইব 13 টো হইব এতিয়া আমি কি পাম 2 7 গুণ 14 14 ইনটু 13 অর্থাৎ 13 ইনটু 14 তো 4 3 গুণ 12 আর 2 থাকিল 1 3 গুণ 3 আর 1 4 পালো ইয়ার পিছত 4 1 গুণ 4 আৰু 1 গুণ 1 তো আমি কি পাম 2 আৰু 4 4 কি পাম আমি 8 1 আমাৰ কিমান পালো লসাগু আমি পাই গলো এই কেইটা পূৰণ যদি কৰো তেনেহলে আমাৰ হৈ যায় 182 এইটো হল আমাৰ গসাগু যেটো 13 ওলাইছে আৰু এইটো হৈছে আমাৰ লসাগু 182 ইয়াৰ পিছত আমি কি কৰিব লাগে আমি লসাগু আৰু গসাগু উলিয়াই ললো এখন কি কৰিব লাগে আমি সত্যাপন কৰিব লাগে যে লসাগু ইনটু গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণ হলে এতিয়া আমি কি কৰিম সত্যাপন কৰিম সংখ্যা দুটাৰ পূৰণ এতিয়া আমি লিখিম সত্যাপন এতেকে সত্যাপন সত্যাপনত আমি কি লিখিম যে লসাগু ইনটু গসাগু ইকুয়াল কি হয় সংখ্যা দুটাৰ পূৰণফল বা সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ পূৰণফল বা সংখ্যা দুটাৰ কি হয় গুণফল হয় এতিয়া আমি লসাগু কি পাইছিলো লসাগু আছিল আমাৰ 182 আমি লিখিম 182 ইনটু আছে ইনটু গসাগু আমাৰ কিমান আহিছিল 13 আহিছিল 13 ইকুয়াল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আমাক কি দি আছিল 26 এটা আৰু 91 এটা তো 26 যেহেতু গুণফল কলে গুণফল মিন্স পূৰণফল 26 ইনটু আমি 91 আমি দুইটা কি কৰিম পূৰণ কৰিম এতিয়া আমি চাও আমাৰ এইটো শুদ্ধ হল না নাই আমি সত্যাপন যেহেতু কৰি আছো চাও আমাৰ কি आंसर আহে আমি 26 আৰু 91 ক পূৰণ কৰিম ইয়াত আছে আমাৰ 91 আমি 26 দি কি কৰিব লাগে পূৰণ কৰিব লাগে তো 6 গুণ 6 9 গুণ 54 আকৌ 2 1 গুণ 2 9 2 গুণ 18 তো আমাৰ আহিব 6 ইয়াত আহিব 6 5 আৰু 8 হয় 13 13 3 থাকিল 1 হাতৰ 1 আৰু 1 2 অৰ্থাৎ আমি কি পালো এইটো সাইডে আমি পালো 2366 2366 এতিয়া আমি চাও আমি লসাগু আৰু গসাগু যেটা উলিয়াইছিলো এইকেইটা পূৰণ কৰিলে আমি 2366 পাওনে আমি এটো চেক কৰিম আমাৰ লসাগু কি দি আছে 182 182 ক আমি কি কৰিম গসাগু দি পূৰণ কৰিম 3 দুগুণ 6 8 3 গুণ কিমান হয় 8 3 গুণ 24 24 ৰ 4 থাকিল 2 3 গুণ 3 আৰু 2 5 আহিল ইয়াৰ পিছত 2 1 গুণ 2 8 1 গুণ 8 1 1 গুণ 1 তো আমাৰ কি পালো আমি ইয়াত পালো 6 6 আৰু 2 যোগ কৰিলে 6 5 আৰু 8 যোগ কৰিলে 13 13 ৰ 3 থাকিল 1 1 আৰু 1 2 আমি সিম্পল आंसर 2366 যেহেতু আমাৰ দুইফাল লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড আমাৰ কি হৈছে সমান আহিছে গতিকে আমি ইয়াত লিখিম প্রুভড অর্থাৎ আমার সত্যাপন হল এইটো প্রমাণিত হল ইমানখিনিলৈকে বুজি পালে মই এখানে মুছি আছো এতিয়া আমি কি কৰিম নেক্সট যেটো দিয়া আছে আমাৰ 2 নম্বৰ সেই 2 নম্বৰটো লৈ আমি কি কৰিম আগবাঢ়িম 2 নম্বৰৰ যেটো ভি দিয়া আছে এইখিনি মই মুছি আছো এতিয়া এতিয়া 2 নম্বৰৰ 2 যেটো দিয়া আছে 2 নম্বৰৰ 2 কি দিয়া আছে কোৱেশ্চন নম্বৰ 2 দিয়া আছে 510 আৰু 92 দিয়া আছে এতিয়া আমি কি কৰিম 510 আৰু 92 ৰ লসাগু আৰু গসাগু উলিয়াম আৰু ইয়াৰ পিছত আমি কি কৰিম সত্যাপন কৰিম এতিয়া আমি কি কৰিম প্ৰথমত 510 ৰ আমি কি কৰিম উৎপাদক উলিয়াম তো 510 ৰ উৎপাদক যদি 510 আছে যেটো এটা যুগ্ম সংখ্যা আমাৰ 2 হৰণ যাব 2 4 গুণ 2 2 গুণ 4 2 2 গুণ 4 ইয়াত আছে 5 এক বাকি আছে এই একটো ইটোৰ লগত লগ হৈ গলে 11 হৈ যাব 2 5 গুণ 10 এটো এক বাকি আছে ইয়াত আছে 11 এক বাকি আছে এই 0 টোৰ লগ হৈ গলে 10 হৈ যাব তো 2 5 * 10 এতিয়া আমাৰ কি হ'ব 2 না যায় 3 যাব 3 8 গুণ 24 এক বাকি আছে 15 হৈ যাব 3 5 গুণ 15 ইয়াৰ পিছত এতিয়াতো 3 না যায় সেটা 5 যাব 5
1 গুণ 5 ইয়াত আছে 8 5 গুণ 5 পালো ইয়াত আছে 8 3 বাকি আছে 3 টো যদি 5 ৰ লগ হয় তেনেহলে কিমান হৈ যাব 5 ৰ লগত যদি 3 টো লগ হৈ যায় তেনেহলে আমাৰ 35 পাই যাম তো 5 7 গুণ 35 অর্থাৎ আমি কি পালো 2 3 5 and 17 510 এর ফ্যাক্টরিয়াল পালো তো আমি লিখিম 2 into 3 into 5 into 17 এইটা হলো আমার 510 এর উৎপাদক এটি আমি কি করিম যেটো আমার নেক্সট দি আছে 92 আমি 92 উৎপাদক লিয়াম 92 উৎপাদক লিয়াম সো 2 4 গুণ 8 এক বাকি থাকিল 12 2 6 গুণ 12 ইয়ার পিছত 2 2 গুণ 4 2 3 গুণ 6 এটো আৰু না যায় অর্থাৎ 2 into 2 into 3 23 এইটা আমি কি পালো 92 আমি ফ্যাক্টর পালো আমি ইয়াত লিখিম 92 ইকুয়াল 2 multiply 23 এইটা হলো আমার 92 এর উৎপাদক আর এইটা হইছে আমার 510 এর উৎপাদক এটা আমি কি করিম লসাগু আর গসাগু লিয়াম therefore গসাগু আমার কি আহিব যে এই যি কেইটা সংখ্যা দিয়া থাকে ইয়াতে দুটা সংখ্যা দিয়া আছে কেতিয়াবা তিনিটাও পাব পাৰা তিনিটাৰ লসাগু আৰু গসাগু লিও তো ইয়াত আমাৰ 510 আৰু 92 যি কেইটা আমি উৎপাদক উলিয়াইছো এই উৎপাদকবোৰৰ ভিতৰত কমন যিবিলাক উৎপাদক আছে সেই কেইটাৰ এটাই হ'ব আমাৰ কি গসাগু এতিয়া এই দুটাৰ ভিতৰত ইয়াত 2 আৰু 2 কি আছে কমন আছে গতিকে এটা 2 আহিব ইয়াৰ পিছত এই 3 টোৰ লগত ইয়াত নাই এই 5 টোৰ লগত ইয়াত নাই এই 17 টোৰ লগত ইয়াত নাই এই 2 টোৰ লগত ইয়াত নাই এই 23 টোৰ লগত ইয়াত নাই গতিকে এইকেইটা হ'ব নোৱাৰে এতিয়া আমাৰ গসাগু পালো আমি কি 2 গসাগু আমি পালো 2 এটাকে আমি কি লিয়াম লসাগু এটাকে লসাগু আমাৰ কি আহিব আমি প্ৰথমত লিখিম আমাৰ ইয়াত কি কি সংখ্যা দিয়া আছে আমাৰ ইয়াত সংখ্যা দিয়া আছে 2 এটা সংখ্যা দিয়া আছে 3 এটা সংখ্যা দিয়া আছে বা 5 এটা সংখ্যা আমি পালো ইয়াত 17 এটা সংখ্যা পালো 23 এটা সংখ্যা পালো এতিয়া আমি চাম এই দুই যেটো এই দুটাৰ 510 আৰু 92 510 আৰু 92 এই যিকেইটা উৎপাদক আছে উৎপাদকৰ ভিতৰত আটাইতকৈ বেছিবাৰ কোনটোৰ উৎপাদকত দুইটো বেছি আহিছে অৰ্থাৎ ইয়াত কি হৈছে এই দুইটো আমি দেখা পাইছো 92 বেছিকৈ আহিছে দুইবাৰ আহিছে গতিকে আমি গোটেই কেইটা লিখি দিম 2 into 2 92 দুই যিমান কেইটা আছে সেই কেইটা লিখি দিম এটা দুই গল এটা আমি 3 আহিলো 3 আমাৰ কি যে কত আটাইতকৈ বেছিবাৰ 3 আহিছে গতিকে 510ত এবাৰহে আহিছে গতিকে সেই 3 টো আহিব into 5 টো আমি চাম দুইটাৰ ভিতৰত কত আহিছে তো তলৰটোত নাই তো আমি ওপৰটোত 5 এটা পালো গতিকে 5 টো আহিব আৰু 17 ওপৰটোত এবাৰ পালো আৰু 23 তলৰটোত এবাৰ পালো তো আমি কি পালো এই কেইটাই আমি পালো এতিয়া আমাৰ কি হৈ যাব 2 2 গুণ 4 4 3 গুণ 12 5 12 60 into 17 করিম 60 into আমি 17 করিম 6 7 are 42 2 sorry 6 1 are 6 and 4 10 0 আমি 60 ৰে 17 ক পূৰণ কৰিলে 1020 পাওঁ ইয়াৰ পিছত আমি কি কৰিব লাগে 23 এটোৰ লগত মাল্টিপ্লাই কৰিব লাগে 0 6 0 3 0 2 sorry 2 2 are 4 0 2 তো আমি কি পালো 0 6 4 3 2 2 3 4 6 0 পালো আমি এই গোটেই কেইটা যদি পূৰণ কৰো তেনেহলে আমি পাও 2 3 4 6 0 আমাৰ লসাগুটো পাও উলিয়াল আমাৰ 2 3 4 6 0 আৰু আমাৰ গসাগু উলিয়াই আহিছে কিমান 2 আমাৰ গসাগু উলিয়াই আহিছে গসাগু আমি পালো 2 আৰু লসাগু পালো 2 3 4 6 0 এতিয়া আমি কি কৰিম এই লসাগু আৰু গসাগু কি কৰিম পূৰণ কৰিম আৰু এই সংখ্যা দুটাক পূৰণ কৰি সাম সেম आंसर আহেনে আমি সত্যাপন কৰিম এতিয়া আমি লিখিম এটাকে সত্যাপনত আমাৰ কি আছিল যে লসাগু ইনটু গসাগু ইকুয়াল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল
সংখ্যা দুটাৰ পূৰণফল। এতিয়া আমি লসাগু কি পাইছিলো? লসাগু পাইছিলো 2 3 4 6 0 ইনটু গসাগু আমি কি পাইছিলো 2 ইকুৱেল সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটা কি আছে? এটা আছে 510 আৰু ইনটু আৰু এটা কি 92। এতিয়া চাম 2 শূন্য গুণ 0, 2 ছগুণ 12, 2 তাকিল 1, 2 4 গুণ 8 আৰু 1 9, ইয়াৰ পিছত 2 3 গুণ 6 আৰু 1 7, 2 2 গুণ 4। আকৌ চাওক 2 শূন্য গুণ 0, 2 6 গুণ 12, 2 তাকিল 1, 2 4 গুণ 8 আৰু 1 9, 2 3 গুণ 6, 2 2 গুণ 4। আমি কি পালো? 46920 পালো। এতিয়া আমি এই দুটাক পূৰণ কৰি চাও আমাৰ কি আহে। ইয়াত আমাৰ 510 92 দিন পূৰণ কৰিম 0 2 10 0 9 45 0 2 9 6 4। তো 46920 আমার সেম আহিছে 46920। এই দুটা পূরণ করার লগে লগে আমি কি বলবো 46920, গতিকে এটা আমার কি হয়ে গেল? সত্যাপন হল। আমার এইটো সত্যাপন হল এইটো। তো 2 নম্বরটো কি হল? ইয়াতে শেষ 2 নম্বরটো। এতিয়া আমি কি কৰিম 3 নম্বরটোৰ ফালে একবাৰে। 3 নম্বৰ যেটো 3 নম্বরটো কি দিয়া আছে আমাক এইখিনি মই মুছি আছো। তিনি নম্বৰ যেটো দিয়া আছে আমাক 3 নম্বৰটো দিয়া আছে 336 আৰু 54। 3 নম্বৰটো 336 আৰু 54 3 নম্বৰটো দিয়া আছে। এতিয়া আমি কি কৰিম 336 আৰু 54 ৰ কি কৰিম লসাগু আৰু গসাগু উলিয়াম আৰু ইয়াৰ পিছত আমি কি কৰিম সত্যাপন কৰিম। সমাধান আমি ইয়াত লিখিম 336 ইকুৱেল আৰু ইয়াত লিখিম 354 ইকুৱেল 336 ৰ উৎপাদক উলিয়াম 336। তো যুগ্ম সংখ্যা আছে 2 হৰণ যাব 2 1 গুণ 2 এক বাকি আছে 13 হৈ যাব 2 6 গুণ 12 এক বাকি আছে 16 হৈ যাব 2 8 গুণ 16 আকৌ 2 হৰণ যাব 2 8 গুণ 16 2 4 গুণ 8 ইয়াৰ পিছত আকৌ 2 যাব 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2 হৰণ যাব আকৌ 2 হৰণ যাব 2 2 গুণ 4 2 গুণ 2 এতিয়া 2 না যায় 3 যাব 3 7 গুণ 21। আমি কি পালো 336 ৰ ফেক্টৰ পালো আমি 2 মাল্টিপ্লাই 2 মাল্টিপ্লাই 2 মাল্টিপ্লাই 2 3 7 1 2 3 4 1 2 3 4 7। এতিয়া কি কৰিম 54 ৰ উৎপাদক উলিয়াম 54। তো 2 2 গুণ 4 আমাৰ ইয়াত এক বাকি আছে 4 লগ হৈ গলে 14 হৈ যাব 2 7 গুণ 14 3 9 গুণ 27 2 না যায় 3 যাব 3 9 গুণ 27 3 3 গুণ 9। এতিয়া আমি কি কৰিম 54 উৎপাদক কেইটা লিখিম আমি লিখিম 2 ইনটু 3 ইনটু 3 ইনটু 3 এই কেইটা আমি কি পালো 54 ৰ উৎপাদক পালো। এতিয়া আমি কি কৰিম গসাগু উলিয়াম এতেকে গসাগু কাৰ গসাগু উলিয়াই আছো 336 and 54 ৰ গসাগু উলিয়াইছো। এতিয়া গসাগু আমি কি কৈছিলো গসাগুত আমি কি পাও যে মই কৈছিলো যে এই যিকেইটা সংখ্যাৰ উৎপাদক থাকিব এই সংখ্যা কেইটাৰ উৎপাদকত কমন যিকেইটা থাকিব সেইকেইটাই হৈছে কি গসাগু। এতিয়া 2 ইয়াত কি হৈছে জোৰ হৈ আছে চোৱা, গতিকে 2 এটা আহিব এই 2 লগৰ ইয়াত নাই এই 2টোৰ লগৰ ইয়াত নাই বা 3টোৰ লগৰ ইয়াত নাই ইয়াত নাই ইয়াত 3 এটা আৰু এটা যোগ হৈ আছে। তো 2 ইনটু 3 ইকুৱেল আমি কি পালো 6। এই 6টোৱে হৈ যাব কি আমাৰ গসাগু। এতিয়া আমি কি কৰিম লসাগু উলিয়াম এতেকে লসাগু লসাগু কাৰ 336 and 54 আমি কি কৰি আছো লসাগু উলিয়াই আছো। লসাগুত কি কৰিম যেতিয়া আমি লসাগু উলিয়াম প্ৰথমত আমি এই সংখ্যা কেইটা কি কি সংখ্যা পাইছো সেইকেইটা লিখি লম। আমি ইয়াত 2 এটা সংখ্যা পালো ইয়াৰ পিছত 3 এটা সংখ্যা পাও ইয়াৰ পিছত 7 এটা সংখ্যা পাও এই লিখা কেইটা কি হৈ গ'ল আমি কি পাও 2 পাও 3 পাও আৰু কি পাও 7। 2 সংখ্যা আছে 3 আছে আৰু 7 সংখ্যা এই কেইটা আমাৰ সংখ্যা আছে। এতিয়া আমি কি কৰিম এই দুইটাৰ উৎপাদকৰ ভিতৰত আটাইতকৈ 2 এই দুটাৰ ভিতৰত আটাইতকৈ 2 কোনটো বেছি পালো ওপৰৰটো, গতিকে ওপৰৰ 2 যিমান কেইটা আছে সেই কেইটা লিখি দিম আমি 2
1 2 3 4 2 1 2 3 4 2 কেটে লিখে দিলো ইয়ার পিছত আহিম আমি 3 এতিয়া এই দুটাৰ ভিতৰত 3 আমি কোনটো টাকাটিকে বেছি পালো এই 54 গতিকে 54 যিমান কেইটা 3 আছে আমি সমান কেইটা লিখি দিম তো 3 into 3 into 3 ইয়াত 3 টা 3 আছে গতিকে আমি 3 টা 3 লিখি দিম এতিয়া আমি আহিম আমাৰ 3 টো শেষ এতিয়া আমি আহিম 7 এই দুটাৰ ভিতৰত 7 কোনটো বেছিকৈ পোৱা গ'ল তলৰটো তো নাই ওপৰটোত এবাৰহে পালো সো 7 টো আমি ইয়াত লিখি দিম এতিয়া আমি গোটেইকেইটা পূৰণ কৰিম গোটেইকেইটা পূৰণ কৰাৰ পিছত আমি কি আমাৰ কি হেঁচাওঁ 2 2 are 4 4 2 are 8 8 2 are 16 16 3 are 48 48 3 3 are 9 and 9 7 are 63 এতিয়া আমি 63 দি 48 পূৰণ কৰিম 8 3 are 24 আমাৰ 24 of 4 আহিল বাকি থাকিল 2 8 6 are 48 and 2 50 ইয়াৰ পিছত 4 3 are 12 2 আহিল বাকি থাকিল 1 and 6 4 are 24 and 1 25 তো 4 2 পাশাপাশি 10 শূন্য থাকিল 1 2 আর 1 3 অর্থাৎ আমি 3024 পালো আমি তো আমি গোটেইকেইটা পূৰণ কৰি আমি পালো কি 3024 3024 পালো আমি লসাগু এতিয়া আমি কি কৰিম লসাগু আৰু গসাগু কি কৰিম পূৰণ কৰিম আৰু সংখ্যা দুটা পূৰণ কৰি আমি চাম এইটো আমাৰ সত্যাপন হল নে নহয় আমি লিখিম এতেকে সত্যাপন সত্যাপনত আমি কি লিখিম লসাগু ইনটু গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল এইটো আছিল আমাৰ ফৰ্মুলা এতিয়া আমি কি কৰিম আমি লসাগু কি পাইছো আমি ইয়াত লসাগু পালো আমি 3024 ইনটু আমি গসাগু কি পাইছিলো 6 ইকুৱেল সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা কি আছিল 336 ইনটু ইয়াত কি আছে 54 এতিয়া আমি কি কৰিম এই দুটা পূৰণ কৰিম আৰু এই দুটা পূৰণ কৰিম যদি দুটা সেম আহে তাহলে আমার অঙ্কটো শুদ্ধ হল আর যদি সেম না হয় তাহলে কিবাটা ভুল হবে এটা আমি চাম 6 4 গুণ 24 24 এর 4 তাকিল 2 6 2 গুণ 12 আর 2 14 এর 4 তাকিল 1 6 0 গুণ 0 1 এর 1 6 3 গুণ 18 18144 হলো এতিয়া আমি এই দুটা পূরণ কৰি চাও আমাৰ কি আহে এতিয়া আমি কি কৰিম এই দুটা পূৰণ কৰিম 336 into 54 এই দুটা আমি পূৰণ কৰিম তো 4 গুণ 24 24 এর 4 তাকিল 2 4 3 গুণ 12 আর 2 14 এর 4 তাকিল 1 4 3 গুণ 12 আর 1 13 5 6 গুণ 30 30 এর 0 তাকিল 3 5 3 গুণ 15 আর 3 18 এর 8 তাকিল 1 5 3 গুণ 15 আর 1 16 তো 4 এত পালো 4 8 3 কিমান হয় 8 3 11 11 1 তাকিল 1 6 আর 1 7 আর 1 8 আর ইয়াত 1 আমি কি পালো 18144 দুইটাতে সেম পালো 18144 তো আমার দুইটাই কি হইছে সেম আহিছে গতিকে আমারটা শুদ্ধ হল আমি লিখিম সত্যাপন হল এইটো হল আমার উত্তর আর আজিৰ ভিডিওতে ইমানখিনিয়ে যদি ভিডিওটো ভাল লাগে ভিডিওটো বেছি বেছিকৈ শেয়াৰ কৰি দিবা লগতে ভিডিওটো লাইক কৰি দিবা আৰু কমেন্ট বক্সত জনাই দিবা যে ভিডিওটো কেনেকুৱা লাগিছে আৰু এই চেনেল যেটো আছে সেই চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা তো ঠিক আছে ধন্যবাদ আজিৰ ভিডিওত ইমানখিনি